Hello everyone, মই নন্দিতা আৰু মোৰ ইউটিউব চেনেলত স্বাগতম। আজি ভিডিঅ'টো মন্দিৰৰ পৰা আৰম্ভ কৰিলোঁ আৰু আমি আহিছিলোঁ কামাখ্যা মন্দিৰত বগলা দৰ্শনৰ বাবে আৰু আমি এতিয়া পূজা কৰা হৈ গ'ল আৰু আমাৰ ফেমিলিটো আহিছে দেউতা মা আৰু বা মই আহিছোঁ আৰু এয়া হৈছে ৰাতিপুৱাৰ পৰিৱেশ আৰু দোকানবোৰ চাৰিওফালে লাগি আছে। আমি যিটো বগলা মন্দিৰত আহিছিলোঁ সেই মন্দিৰটোৰ বাহিৰত গোটেই হালধীয়া, কাৰণ ইয়াতে হালধীয়া কাপোৰ ফুল এইবিলাক মানে দিয়ে, সেইকাৰণে আমি গোটেইবিলাকে আজি হালধীয়া ড্ৰেছ পিন্ধি আহিছোঁ আৰু এইটো হৈছে বগলা মন্দিৰটোত যোৱা এণ্ট্ৰি পইণ্টটো আৰু ইয়াৰে আমি গোটেইবিলাক ভিতৰত যাবৰ কাৰণে গৈছোঁ আৰু বহুত এইবিলাক চিৰি আছে, তললৈ নামি যাব লাগে। আমাৰ লগত আহিছে জেঠীমাৰ দাদা আহিছে, সেইটো আগত আপোনালোকক ভালকৈ দেখাই আছোঁ পিছত। আৰু মোৰ লগত বাও আহিছে, মা আহিছে, দেউতা আহিছে আৰু আমি গোটেইবোৰে মন্দিৰত যাবৰ কাৰণে আহিছোঁ। তললৈ নামি আহিলোঁ, ইয়াতে চেণ্ডেল থ'ব লাগে একেবাৰে তলত মন্দিৰৰ ওচৰতে আৰু ইয়াতে পানীৰ ব্যৱস্থা আছে, ইয়াতে ভৰি চৰি ধুব পাৰি আৰু ময়ো ভৰিখন ধুই ল'লোঁ ইয়াতে মন্দিৰৰ ভিতৰত। আৰু মই ভিডিঅ' নকৰোঁ আৰু ভিডিঅ' কৰিবৰ কাৰণে এলাও নাই তাত আৰু বতৰটো অলপ বৰষুণ দি আছিল কাৰণে ঠাইবিলাক বহুত পিছত হৈ আছিল আৰু আমি যিটো হোলীৰ দিনাখন আহিছিলোঁ সেইদিনাখন অলপ মানুহ কম আছিল, কিন্তু বাকী দিনত বহুত মানুহ হয় আৰু আমি এতিয়া পূজা চূজা কৰি ল'লোঁ আৰু মোৰ মা দেউতা এয়া আৰু এই মন্দিৰটো আমি দৰ্শন কৰি আৰু বাকীবোৰ মন্দিৰতো দৰ্শন কৰিবলৈ যাওঁ, কাৰণ ইয়াতে বহুতকেইটা থান আছে বা বহুতকেইটা মন্দিৰ আছে ইয়াতে ওচৰে আৰু সেইকেইটা মন্দিৰতো যাওঁ। মোৰ হোলীৰ দিনাখন ৰাতিপুৱা এনেকৈ গ'ল, আপোনালোকৰ হোলী কেনেকৈ গ'ল ক'ত জনাবচোন। আমি যোৱা মন্দিৰটো এইটো আছিল, আমি ইফালেদি গৈছিলোঁ আৰু এইও এটা মন্দিৰ হয় আৰু এতিয়া ওপৰত উঠি যাব লাগিব। আমি য'ৰ পৰা আহিছিলোঁ গেটটো ইফালে আছে আৰু আমি এতিয়া কামাখ্যাৰ মেইন মন্দিৰটোলৈ যাম আৰু আমি যিহেতুকে মেইনলি বগলা মন্দিৰ দৰ্শন কৰিবলৈ ঘৰৰ পৰা আহিছিলোঁ, সেইকাৰণে আমি পোনপ্ৰথমে তাতে গৈছোঁ। কামাখ্যাৰ পৰা অলপ দূৰ যাব লাগে আগুৱাই, তো তেতিয়া বগলা মন্দিৰটো পায় আৰু আমি এতিয়া আহিছোঁ কামাখ্যা মন্দিৰত দৰ্শন কৰিবলৈ। দৰ্শন মানে ভিতৰলৈ যাব নোৱাৰিম বাৰু, কাৰণ আমি দেৰিকৈ আহিছোঁ আৰু ইয়াতে বহুত লাইন হয়, তো আমি আৰু নেক্সট টাইম কেতিয়াবা আহিম ভিতৰত দৰ্শন কৰিবৰ কাৰণে আৰু আমি ইয়াতে আপোনালোকক দেখাই যাওঁ কামাখ্যা মন্দিৰটো আৰু চাই থওঁ আমাৰ লগত ভিডিঅ'টো। তো আৰু আমি ইয়াতে মন্দিৰত গণেশ মন্দিৰ আছে আৰু কিবাকিবি টেম্পল আছে, এনেকৈ আমি সেয়া কৰিলোঁ আৰু ইয়াতে বহুতকেইটা মন্দিৰ আছে, তাৰা মন্দিৰ, কালী মন্দিৰ, এনেকৈ আমি বহুতকেইটা মন্দিৰতে ইয়াতে সেয়া কৰিলোঁ। ৰ'ব গাইজ, মই হৰাই যোৱা নাই, মোৰ ইহঁতে আমাৰ মা দেউতাহঁতে ক'ৰবাত কিবা সুধিবলৈ গৈছে, তো আহি আছে, তো মই অলপ আগুৱাই আহিলোঁ, এয়া আহি গ'ল। তো আমি এতিয়া ইয়াৰে মন্দিৰৰ দৰ্শন হোৱাৰ পিছত আমি ইয়াতে যাম পুখুৰীটোত আৰু ইয়াৰে পুখুৰীটোত এটা গণেশ মন্দিৰৰ মূৰ্তি আছে, তাৰপিছত ইয়াতে মানুহবিলাকে কিবাকিবি পূজা কৰি আছে। তাৰ পৰা আমি আহিলোঁ এটা টেম্পলত আৰু সেইটো টেম্পলটো হৈছে কামাখ্যা মন্দিৰত অলপ ওপৰত যাব লাগে। গাইজ, আমি এতিয়া পূজা কৰা হৈ গ'ল, বহুতকেইটা থানত আমি পূজা কৰিলোঁ আৰু এতিয়া বাজিল 9:30 বাজিল আৰু আমি আহিছিলোঁ 5টা বজাত ৰাতিপুৱাই আৰু তেতিয়া আন্ধাৰ হৈ আছিলে, কেনেকৈ ব্লগটো আৰম্ভ কৰা নাছিলোঁ আৰু এতিয়া আমাৰ পূজা কৰা হৈ গ'ল। এতিয়াতো আমি ঘৰত আৰু আজি হৈছে হোলী, তো হোলীটো চেলিব্ৰেট কৰিব লাগিব, তো আপোনালোক ঘৰত যাই কিনে আমি খাই আছোঁ আৰু বহুত হেপ্পী হোলী আমাৰ ফালৰ পৰা সকলোকে। ইয়াৰে মন্দিৰৰ গোটেইবিলাকৰে হোলীৰ কাৰণে পূৰা ৰং লগাই ফূৰ্তি কৰি আছে। এইবিলাক আমাৰ পূজা কৰা হৈ গ'ল, এতিয়া আমি হোলী চেলিব্ৰেট কৰিব লাগিব, তো ধামাকা ভিডিঅ' হ'বলৈ গৈ আছে। আহি পালোঁ ফাইনেলি, বহু দেৰি মূৰত এতিয়া আমি হোলী খেলাম। মই ৰখি আছিলোঁ, মই ৰখি আছিলোঁ। বানজাৰী গ্ৰীণ কালাৰ একদম কেনেকৈ লাগছে না, রাবণ ধর লাগছে। বাহুবলী
ক'ত গ'লা সেইফালে পৰি যাবি পাৰবি মোকে দি আছ তাক দিম নহ'লে হোলী খেলা পেলাইছোন গাঁৱত নিবি ক'ত দিম গাঁৱত নিদি পেলাই এইটো বাছো 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 বাহ এতিয়া মুনুবাক হোলী দিবৰ কাৰণে পূৰা চেষ্টা চলি আছে মনে মনে আৰু তাইক আমি ফটো উঠিম বুলি কৈ মাতি আছোঁ আৰু আহি পূৰা গালি দিব ৰ'বক ৰং দিলে মই জানো আৰু বহুত গালি দিয়ে তো মাতি আছোঁ আৰু এয়া উপস্থিত আহিছে ফটো উঠিবলৈ তো অলপ লগাব দিছে তো ট্ৰাই মুখত নেদবে মানে মানে দু নাকত নেদু অলপ গালতে দি আতে গায় মুন্নু ঢুকিতে ফালতু কৰি আছ ফালতু কিবা মই তে মুন্নু ঢুকিতে কালি দিবি আমি নেদিবি আমাৰ यार মই কিনা পাইছিলো মই গলে ভাবে কিয় লৈছিলি কিয় লৈছা কালি পূৰা হোলী খেলিলোঁ আৰু হোলী খেলিলে আমি যেতিয়া মন্দিৰৰ পৰা আহোঁতে দেৰি হৈছিল তেতিয়ালৈ কোনো হোলী খেলিব ঘৰত আহে বা এনেকুৱা ধৰণে একো নাই তাৰপিছত আমি ৰাতি একো খানা চানাও খোৱা নাই কাৰণ হোলী বুলি খানা খাব লাগিব যে সেইটো নহয় বাৰু কিন্তু মানে আমি কেতিয়াবা খাওঁ আৰু গোটেইবিলাক আৰু এইবাৰ যিহেতুকে মই মন্দিৰত গ'লোঁ মন্দিৰত যোৱাৰ কাৰণে খানা খোৱা নহ'ল আৰু হোলীও খেলাওঁতে পিছবেলাই হৈ গ'ল মোটামুটি আহি আমি ভাত বনালোঁ ভাত খালোঁ খাই হোলী খেলাওঁতে গধূলি হ'ল তাৰপিছত গা পা ধুই আৰু ভিডিঅ' কৰা নহ'ল কাৰণ ঠাণ্ডা লাগিছে আৰু ইফালে বহুত ইচ্ছাও নাছিল পূৰা টায়াৰ্ড ফিল কৰি আছিলোঁ কাৰণ মন্দিৰত গ'লোঁ তাতো বহুত খোজ কাঢ়িলোঁ আৰু আহি হোলী খেলিলোঁ গা ধুই পূৰা ফ্ৰেছ হৈ শুই গ'লোঁ আৰু আজি মোৰ এটা কেকৰ অৰ্ডাৰ আছিল সেই কেকটো মই বনালোঁ বনাই দি পঠালোঁ এতিয়া ৰাতিপুৱা আৰু বনাই পেলাই কেকটো ভিডিঅ' আপোনালোকক দেখাম লাষ্ট দেখাই দিম আপোনালোকক ভিডিঅ'টো কেনেকুৱা লাগে কেকটো জনাব আৰু যিসকলে হোলী খেলিলে হোলী চেলিব্ৰেট কৰিলে আৰু মোৰ ফালৰ পৰা সকলোলৈ হেপী হোলী আৰু মোৰ চেনেলটো লাইক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু যদি মোৰ পৰা বেলেগ ভিডিঅ' বিচাৰে মানে আৰু কেনেকুৱা ধৰণৰ ভিডিঅ' বিচাৰে তো আপোনালোকে মোক ক'ব কমেণ্ট কৰি তো মই চেষ্টা কৰিম তেনেকুৱা ভিডিঅ' বনাবলৈ কাৰণ এতিয়াতো মই নতুনকৈ ভিডিঅ' আপলোড দি আছোঁ বা ভিডিঅ' বনাইছোঁ এইটোতো মোৰ থাৰ্ড ভিডিঅ' হয় তো আগৰ ভিডিঅ'কেইটা যদি চোৱা নাই আপোনালোকে চাব আৰু কেনেকুৱা ভিডিঅ' লাগে আপোনালোকে মোক কমেণ্ট কৰি জনাব তো আজিলৈ ইমানেই আৰু নেক্সট লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে তো তেতিয়ালৈ ভালে থাকক সুখলে থাকক বাই বাই